Cap DX Media. কিবা ঘৰ যোৱাৰ কথা কৈ আছিলে যে কেতিয়া যাবা? কালি এক্সাম শেষ হৈছেহে, পৰহি ইণ্টাৰভিউ এটা আছে। ইণ্টাৰভিউ দিয়ে যাম ঘৰ। ঘৰলৈ গ'লে থাকিবা নে আহি যাবা? চাওঁ কি কৰোঁ জানো, ঘৰত থাকিবলৈ মনেই নাযায়। ঘৰ গ'লে অকল বিয়াৰ কথা কৈ মাথা গৰম কৰি থাকে মাহঁতি। 30 ইয়াৰ্ছটো পাৰ হ'ল, বয়স থাকোঁতে বিয়াখন পাতি ল'লে ভাল। কি ক'লি? হ'ব এতিয়া ব'লা ঘৰলৈ যাম। মোৰ কেইবাখনো শ্বৰ্ট ফিল্ম এডিটিং পেণ্ডিং হৈ আছে। তুমি অকল আনৰ শ্বৰ্ট ফিল্ম বনাই থাকোঁতেই যাব, নিজৰ লাইফৰ ফিল্মখনৰ কথা চিন্তা কৰিছা? মোৰ লাইফৰ শ্বৰ্ট ফিল্ম নহয়, লং ফিল্ম হ'ব। তোমাৰ বুকুৰ বিষ ভাল হোৱাই নাই মানে? ডক্তৰক দেখাব গৈছিলোঁ নহয়, নাই দেখুৱা। ব'লা এতিয়াই যাওঁ ব'লা ডক্তৰৰ ওচৰলৈকে। হেই এনেকুৱা বিষ নহয়তো, অলপহে বিষ। মই সেইবোৰ নাজানো, ব'লা এতিয়াই ব'লা। আজিকালি বেমাৰৰ কোনো গেৰাণ্টি নাই। কওকচোন, কি অসুবিধা হৈছে আপোনাৰ? বুকুখন দুদিনমানৰ পৰা বিষ এটা হৈ আছে। বৰ বেছি বিষায় নেকি? অলপ আচ্ছা, ইয়াত বহক, জেকেটটো খুলি দিয়ক। এতিয়া সদ্যহতে দুটামান টেবলেট লিখি দিছোঁ। দুটামান টেষ্ট কৰাব লাগিব, ECG এখন কৰাব লাগিব, ইকো কৰাব লাগিব। কালিৰ ভিতৰত ৰিপৰ্টখিনি লৈ আহি মোক দেখুৱাই যাব। নাম কি? ঋষাদ বৰুৱা। বা ইমান দিনৰ মূৰত বহ। কি মনত পৰিলে আজি? মনততো সদায় পৰে অ। কি কৰিবি ক, আজিকালি যিহে যুগ, কেলেণ্ডাৰ ডেট আৰু ঘড়ী কাটাৰ লগত মিলি নচলিলে ভোকত মৰিব লাগিব। ঘৰৰ পৰা আহিলি নে? এইবোৰ কাৰ ইমান দৰৱ যে? মোৰে দৰৱ, বুকুৰ বিষ হৈছে কেইদিনমানৰ পৰা। ভালকে ডক্তৰক দেখাইছ তই? আজিয়ে দেখাই আহিছোঁ। কি কৈছে ডক্তৰে? এই দৰৱবোৰ দিছে আৰু টেষ্ট দুটামান দিছে। কাইলৈ ৰিপৰ্টটো দিব, টেষ্ট কৰালোঁ। বিয়াৰ আগে আগে দৰৱ পাতি খাই টিপটপ হৈ ল, পাছত বুকু বিষাইছে বুলি নানাছিলে নহ'ব। বিয়া মানে? কাৰ বিয়া? এই শালা, তই বিয়া পাতিবিয়ে মানে? ফাইনেলি তোৰ ছোৱালী পচন্দ হৈ গ'ল? এবাৰ মাহঁতে পচন্দ কৰিছে, মই ছোৱালীৰ চেহেৰাই দেখা নাই এতিয়ালৈকে। ৰিয়েলি? সঁচাকে। হেল্ল' কোৱা। কি কৰিছা? দৰৱবোৰ আনিলা? আনিলোঁ, অলপ পাছত কথা পাতিম দেই। ফ্ৰেণ্ড এজন আহিছে তাৰ বিয়াৰ কাৰ্ড দিবলৈ। ৰ'বা শুনাচোন, মোক যে মায়ে কল কৰিছিল, কাইলৈ মোক ঘৰলৈ মাতিছে। কিবা ইমাৰ্জেঞ্চি কাম আছে বুলি কৈছে। ঠিক আছে তেন্তে, গৈ আহা। নহয় শুনাচোন, মই কাইলৈ ঘৰ যোৱাৰ আগত এবাৰ লগ কৰিব পাৰিবা? ঠিক আছে, মই ৰিপৰ্টটো লৈ বাহিৰে তোমাৰ ওচৰলৈ যাম। অ'কে, ঠিক আছে। চৰি দেই। কোন হয়, গাৰ্লফ্ৰেণ্ড নেকি? তাইক লৈ আহিবি বিয়ালৈ। এতিয়া মই উঠো, তই কামত লাগ। আহিবি আকৌ, কেঞ্চেল নকৰিবি, নহ'লে মই বহুত বেয়া পাম। এই আছা, তোৰ কাৰ্ড মই বেগতে ভৰাই থৈছোঁ। এই বেগটো মই সদায় লৈ ঘূৰি ফুৰোঁ। মই এতিয়া য'লৈ গ'লেও তোৰ বিয়াখন মনত পৰি থাকিব। ঠিক আছে, তই থাক এতিয়া, বাকীকেইটাকো মাতিব লাগিব নহয়। আহিবি কিন্তু। ৰিপৰ্টখিনি মই চালোঁ, অলপ প্ৰব্লেম ওলাইছে। ইমান চিন্তা কৰিব নালাগে, কিন্তু নিজে অলপ কেয়াৰফুল হ'ব লাগিব। প্ৰথম কথা, ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব, খোৱা বোৱাৰ ক্ষেত্ৰত বা খোৱাৰ ক্ষেত্ৰত। স্মকিং, এলকহল টোটেলি এভইড কৰিব লাগিব। আৰু দ্বিতীয় কথা হৈছে কি,
বেছি এক্সাইটমেণ্ট ইউ শুড এভইড জিমলৈ যায় নেকি যাওঁ বাৰু তো জিমলৈ গ'লে হেভি এক্সাৰচাইজটো এৰি চলিব লাগিব অলপ কেয়াৰফুল হ'ব লাগিব মই মেডিচিন কেইটামান লিখি দিছোঁ এমাহৰ পিছত আহি চেকআপ এটা কৰাই যাব বৰ বেছি টেনশ্যন ল'ব নালাগে অলপ ভালকৈ থাকিলে নিজে সাৱধান হ'লে ঠিক হৈ যাব হেৰি নাই মই যিকেইটা কথা ক'লোঁ অলপমান গুৰুত্ব সহকাৰে ল'ব হা ঠিক আছে থেংক ইউ মই আহোঁ ক'ত পালা হোষ্টেলৰ আগলৈকে আহা অলপ পিছত দাদা আহিয়ে পাব ওলালাই নেকি অঁ কি ক'লে ডক্টৰে মোক কি ক'লে বাদ দিয়া তোমাক ইমান ইমাৰ্জেঞ্চিকৈ কিয় মাতিছে তোমাক বিয়া চিয়া দি নিদিয়েতো সেই নহয় সেইবোৰ বাদ দিয়াচোন মোক বিয়া দিলে মই বিয়া হ'বও লাগিব নহয় ডক্টৰে কি ক'লে কোৱা না মেডিচিন ৰেগুলাৰ খাব কৈছে বেয়া বস্তু এৰিব কৈছে আৰু টেনশ্যন ল'ব মনা কৰিছে মানে হাৰ্টৰ প্ৰব্লেমে অলপ মেজৰ বুলিয়ে কৈছে হেল্ল' দাদা অঁ মই ৰেডি তই আহি যা নিবলৈ দাদা আহিছে নেকি অঁ তাৰ বোলে কিবা এটা কামো আছিল একেলগে মোক যাওঁতে লৈ যাব ঐ তুমি দৰৱ পাতিবোৰ ভালকৈ খাবা দেই মই সোনকালে আহি যাম বেছি দিন নাথাকোঁ তুমি খোৱা বোৱা টাইমলি কৰিবা আৰু বেছি টেনশ্যন নল'বা ঠিক আছে বাৰু তুমি গৈ পাক কল এটা কৰিবা মই যাওঁ তেনে ঘৰ পাই কল কৰিম কৈছিলে এতিয়ালৈকে খবৰ নাই সুইচ অফ কেলে ক'ত গ'লা তুমি আজি এমাহ হ'ব হ'ল তোমাৰ কোনো খা খবৰেই নাই তোমাৰ এড্ৰেছটোও মই ভালকৈ নাজানো তোমাক যে মই বিচাৰি যাম হে ভগৱান কিবা হ'ল নেকি চি কি যে ভাববোৰ আহিছে মনলৈ The number you have dialed is temporarily unavailable. Dialed is temporarily unavailable. The number you have dialed is temporarily unavailable. Dialed is temporarily unavailable. The number you have dialed is temporarily unavailable.
temporarily unavailable. The number you have dialed is temporarily unavailable. কি হ'ল কলেজত ড্ৰামা আছিল নেকি ইমান দিন ফোন মেছেজ একো নাই আজি আকৌ হঠাৎ এনেকৈ আহি গৈছা যে কি হ'ল মুখৰ মাত নাই যে মোৰ বিয়া হৈ গ'ল ধেমালি কৰিছে মোৰ লগত তুমি জানাই মোৰ হাৰ্ট পেচেণ্ট ইমান ধেমালি ভাল নহয় সঁচাকৈ কৈছোঁ মই একো ধেমালি নাই কৰা এই বলাচোন বলা ইমান ধেমালি কৰি নাথাকিবা এনেই মাহৰ পৰা টেনশ্যনত আছোঁ মোৰ বিয়া হৈ গ'ল ৰিচাৰ্ড সঁচাকৈ হৈ গ'ল কিয় বিশ্বাস নকৰা মই তোমাৰ হৈ থকা নাই এতিয়া তুমি মোক পাহৰি যোৱা ক্ষমা কৰিবতো নোৱাৰা জানো তো তথাপিও হাতযোৰ কৰিছোঁ মোক ক্ষমা কৰি দিবা মই মোৰ মা পাপাৰ কথা পেলাব নোৱাৰিলোঁ কিয় মনে মনে আছা ৰিচাৰ্ড কিয় মনে মনে আছা মোক মাৰা মোক গালি পাৰা মোক পাৰা কিয় মনে মনে আছা ৰিচাৰ্ড মোৰ বিয়া হৈ গ'ল ৰিচাৰ্ড সঁচাকৈ হৈ গ'ল মোৰ বিয়া হৈ গ'ল ৰিচাৰ্ড সঁচাকৈ হৈ গ'ল কথাবোৰ কাৰোবাক ক'ব পালে মনটো ভাল লাগিল হয় কিন্তু কম কাৰ বিকাশকে কল কৰোঁ নেকি সিও চাগে মোক বেয়াই পাই আছে ইমান ধুনীয়াকৈ বিয়াখনত মাতি থৈ গ'ল মই যাব নোৱাৰিলোঁ কি কৰোঁ কাইলৈ তাকেই এবাৰ কল কৰি চাম মনৰ কথাবোৰ পাতিবলৈ বিকাশৰ বাদে আৰু কোনোৱে নাই কাইলৈ তাকে কল কৰিব এই আজি আকৌ কেলে ফোন কৰিছে মোক আৰে ফোনটো কিয় কাটি দিছে মোৰ আকৌ ফোন কৰিছে লগৰ হয় ইমান ধুনীয়াকৈ গৈ তাক মাতিলোঁ মোৰ বিয়াত নাহিলে এই চব লগৰ হয় ঠেত আকৌ ফোন মাৰি আছে আকৌ কাটি দিছে এই শুন মোৰ কথাটো শুনি ল বিয়াত নাহিলে যে তোৰ বিয়াত যাব মোৰ বহুত মন আছিল কিন্তু মোৰ লগত ডাঙৰ ঘটনা ঘটিল কি এনেকুৱা ঘটনা তই আহিবিচোন আমাৰ ঘৰলৈ বহি কথা পাতিম ঘটনাবোৰ এইবোৰে মানে ন টেনশ্যনত তোৰ একেবাৰে অৱস্থাই নাইচোন এইটো কাৰণে তই বিয়াত নাহিলি ন আমাৰ আহিবলৈ মোৰ মন আছিল কিয় নাহিলি তেন্তে কি কৰিবি আৰু শুনিলেচোন ঘটনাবোৰ শুনিলোঁ বাৰু কথাবোৰ তোৰ মানুহজনী লগ নাই পোৱা নহয় তই ৰহ বচোন তই মই তাইক মাতো শুনিছা
নকৰোঁ। তুমি জানাই মই হাৰ্ট পেচেণ্ট। কি ক'লা?